নমস্কাৰ টাইমেটলৈ স্বাগতম মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ আপুনি কেতিয়াবা ভাবিছেনে যে ধৰ্মীয় অনুষ্ঠানত টকা গনিবলৈ মানুহ লাগিব অত্যধিক বস্তাই বস্তাই টকা ভৰি পৰিছে ধৰ্মীয় অনুষ্ঠানত কাহানিও নেদেখা দৃশ্য দেখিছে আপুনি কিয়নো হাজাৰ হাজাৰ লোকে টকা দান দিছে যাৰ ফলত বস্তা ভৰি পৰিছে টকা গনিবলৈ মানুহ ভাগৰি পৰিছে মাদ্ৰাসা কৰ্তৃপক্ষ ভাগৰি পৰিছে টকা গনি হাজাৰ হাজাৰ লোকে টকা দান দিছে যাৰ ফলত 100 টকীয়া 500 টকীয়া নোটেৰে ভৰি পৰিছে মাদ্ৰাসাৰ দানপত্ৰ আৰু এই সন্দৰ্ভত সবিশেষ লৈ অহাৰ চেষ্টা কৰিছো জনাই আছো ডাঙৰ খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যৰ মাদ্ৰাসাত বস্তাই বস্তাই টকা ৰাজ্যৰ মাদ্ৰাসাত বস্তাই বস্তাই টকা ওলাইছে হাজাৰ হাজাৰ লোকে দান দিছে টকা আপুনি দৃশ্যাংশ দেখিলে আপুনিও হতবাক হৈ পৰিব হাজাৰ হাজাৰ লোকে টকা দান দিছে টকা গনি ভাগৰি পৰিছে মাদ্ৰাসা কৰ্মী या मुसलमान राइजे आल्लाह दिया टका বুলি উল্লেখ কৰিছে মাদ্ৰাসাত অনুষ্ঠিত হৈছিল বাৎসৰিক অনুষ্ঠান আৰু তাতেই হাজাৰ হাজাৰ লোকে টকা দান দিছে অনুষ্ঠানত উপস্থিত আছিল হাজাৰ হাজাৰ লোক আৰু তেওঁলোকে টকা দান দিছে আল্লাহ টকা দান দিছে বুলি উল্লেখ কৰিছে উপস্থিত থকা হাজাৰ হাজাৰ লোকে দান কৰা টকাৰ পৰিমাণ দেখিলে আপুনিও আচৰিত হৈ পৰিব খাৰি খাৰি কৈ বহি সকলোৱে টকা গনিছে টকা গনি ভাগৰি পৰিছে টকা গনিব পৰা নাই কিছু সময় পিছতে দৃশ্যাংশ আহিব বৰাকৰ শিলচৰ বাসকান্দিত দাৰুল উলুম মাদ্ৰাসা দেখিবলৈ পোৱা গৈছে এই দৃশ্য কল্পনা কৰক দৃশ্যাংশ দেখুৱাইছো ইয়া টকা গনিছে কল্পনা কৰক টকা গনি গনি ভাগৰি পৰিছে মুছলমান ৰাইজে টকা দিছে হাজাৰ হাজাৰ মুছলমান ৰাইজে টকা দিছে যাৰ ফলত ভাগৰি পৰিছে বৰ্তমান এনেকৈ সকলো ভাগৰি পৰা পৰিলক্ষিত হৈছে টকা গনি ভাগৰি পৰিছে কেৱল মাত্ৰ 500 টকীয়া 100 টকীয়া 200 টকীয়া নোট সকলোৱে এনেকৈ টকা দিছে কল্পনা কৰক আপুনি কাহানিও নেদেখা কেতিয়াও নেদেখা এই দৃশ্য হ'ব পাৰে কিয়নো ধৰ্মীয় অনুষ্ঠানত বিশেষকৈ ৰাজ্যৰ মাদ্ৰাসাসমূহত বা ৰাজ্যত ধৰ্মীয় অনুষ্ঠানত ইমান টকা কাহানিও দেখা নাই কোনো গতিকে এয়া আটাইতকৈ আচৰিত হ'বলগীয়া কথা মাদ্ৰাসাৰ দানপাত্ৰত টকা দিছে সকলোৱে টকা দেখুৱাইছো কল্পনা কৰক কিমান পৰিমাণৰ টকা হ'ব লাগিব কিমান পৰিমাণৰ টকা তেওঁলোকে দান কৰিব লাগিব টকাৰ মুঠা টকাৰ বান্দিল হৈ পৰিছে বস্তা ভৰি পৰিছে মানুহ মাতিবলগীয়া হৈছে মাদ্ৰাসা কৰ্তৃপক্ষ ভাগৰি পৰিছে টকা গনি শেষ কৰিব পৰা নাই 10 টকাৰ পৰা আৰম্ভ কৰি 500 টকা পৰ্যন্ত তেওঁলোকে টকা দান দিছে সকলো 500 টকীয়া 10 টকীয়া নোট কোনোবাই 1000 কোনোবাই 2000 জুনে যেনেকৈ পাৰে এনেকৈ টকা দান দি তেওঁলোকে আল্লাহক দুআ কৰিলে আৰু বৰ্তমান সময়ত এয়া হৈছে সেই টকা দেখিলে আপুনিও হতবাক হ'ব যদি আপুনি ভালদৰে মন কৰে টকাৰ দম দেখক টকাৰ পাহাৰ দেখিবলৈ পাব টকাৰ পাহাৰ দেখিবলৈ পাব আৰু সকলো আচৰিত হৈছে কিয়নো কাহানিও নেদেখা দৃশ্য এয়া কিয়নো মুছলমান ৰাইজে টকা দান দিছে মুছলমান ৰাইজে কৈছে আমি আল্লাহক দান দিছো আৰু এনেকৈ বৰ্তমান সময়ত টকাৰ উজান উঠা দেখিবলৈ পোৱা গৈছে মাদ্ৰাসাত আৰু এনেকৈ ৰাজ্যৰ মাদ্ৰাসাত বস্তাই বস্তাই টকা দেখিবলৈ পোৱা গৈছে সকলোৱে জুনুৱে যেনেকৈ পাৰে টকা দান দিছে আৰু বৰ্তমান সময়ত টকাৰ উজান উঠিছে মাদ্ৰাসাত দৃশ্যাংশ দেখুৱাই আছো সকলোৱে এনেকৈ ভাগৰি টকা গনিছে টকা গনি ভাগৰি পৰিছে মেচিন আনিবলগীয়া হৈছে আৰু বৰ্তমান সময়ত এনেকৈ সকলোৱে টকা গনিছে উপস্থিত থকা হাজাৰ হাজাৰ লোকে দান দিছে টকা বৰাকৰ শিলচৰ বাসকান্দি দাৰুল উলুম মাদ্ৰাসা দেখিবলৈ পোৱা গৈছে এই দৃশ্য আৰু সেই মাদ্ৰাসাখনত বাৎসৰিক উৎসৱ পাতিছিল বা বাৎসৰিক অনুষ্ঠান পাতিছিল য'ত হাজাৰ হাজাৰ লোক উপস্থিত আছিল আৰু তেওঁলোকে এই টকা দান দিছে আৰু সেই টকাৰ পৰিমাণ বৰ্তমান সময়ত এয়া কিমান পৰিমাণ টকা হ'ব লাগিব কল্পনা কৰক পশ্চিমবংগৰ বাবৰি মছজিদৰ সময়ত যিসকল লোকে দান কৰিছিলে সেই কথা আপোনালোকৰ মন আছে পশ্চিমবংগৰ বাবৰি মছজিদ বনাবৰ কাৰণে মুছলমান ৰাইজে হাতে হাতে ইটালৈ আহিছিলে টকা দান দিছিলে টকাৰ পাহাৰ উঠিছিলে এয়া পশ্চিমবংগৰ কথা কিন্তু এয়া ৰাজ্যৰ কথা অসমৰ কথা অসমত এনেকৈ সকলোৱে টকা দান দিছে কল্পনা কৰক টকাৰ উজান উঠিছে টকা গনি ভাগৰি পৰিছে তেওঁলোকৰ মুখত মিচিকিয়া হাঁহি উঠিছে হাঁহিৰ বিৰিঙি উঠিছে তেওঁলোকৰ মুখত কিয়নো তেওঁলোকে টকা দেখিছে ৰাইজৰ মৰম দেখিছে মুছলমান ৰাইজৰ অভূতপূৰ্ব সঁহাৰি দেখিছে মাদ্ৰাসাক লৈ বৰ্তমান এনেকৈ টকা গনি ভাগৰি পৰিছে 10 টকীয়া 20 টকীয়া নোট যাৰ ফলত তেওঁলোকে ভাগৰি পৰিছে টকা গনি কল্পনা কৰক আপুনি কেতিয়াবা কোনো ধৰ্মীয় অনুষ্ঠানত ইমান পৰিমাণৰ দান দিয়া দেখিছিলে নে কেতিয়াও হয়তো নাই দেখা প্ৰথমবাৰলৈ ৰাজ্যৰ ইতিহাসত এয়া দৃশ্য দেখিবলৈ পাইছে গতিকে এয়া কেৱল
বৰাকৰে নহয় সমগ্ৰ ৰাজ্যৰ মুছলমানে দান দিছে বুলি কৈছে আৰু বৰ্তমান সময়ত এনেকৈ তেওঁলোকে টকা গণিছে আৰু টকা গণি গণি ভাগৰি পৰিছে ৰাজ্যৰ মাদ্ৰাছাত বস্তাই বস্তাই টকা হাজাৰ হাজাৰ লোকে দান দিছে টকা গণি ভাগৰি পৰিছে মাদ্ৰাছা কৰ্মী আৰু তেওঁলোকে নিশ্চয় কৈছে এয়া আল্লাহক দান দিছে আল্লাহৰ টকা এয়া আল্লাহক আমি উৎসৰ্গা কৰিম আৰু সকলোৱে এনেকৈ টকা গণিছে শাৰী পাতি লৈছে বহি লৈছে তেওঁলোক আৰু টকা গণি আছে কেৱল মাত্ৰ টকা চাৰিওফালে টকা আৰু টকা কাৰণ মাদ্ৰাছাক দিছে এই টকা আল্লাহক দিছে এই টকা কল্পনা কৰক কাহানিও ধৰ্মীয় অনুষ্ঠানত এই দৃশ্য কোনেও দেখা নাই নিশ্চয়কৈ টকাৰ পৰিমাণ দেখক আপোনালোকে এবাৰ টকা কিনিলে আপুনি চকু ফুৰাই চাওক আপোনাৰো চকু কপালত উঠিব নিশ্চয়কৈ